গুড মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আজিৰ অন্য এটা ব্লগলৈ। তো চাব পাৰিছে কঠীয়া উঘাই আছোঁ, মানে কঠীয়া খাৰত লৈ কেনে চাব পাৰিছে ইমান কষ্টকৈ 25টা পাছো লৈছোঁ কঠীয়াৰ, এনেকুৱাকৈ বস্তাত সোমোৱাই আৰু এনেকুৱাকৈ আলি দি খোজকাঢ়ি গৈ আছোঁ, চাব পাৰিছে গাইজ। আৰু এতিয়া মা আৰু ভণ্টিয়ে কঠীয়া ৰুই আছে আৰু এতিয়া মই এনেকুৱাকৈ বিধান কঠীয়া উঘাই আছোঁ তাতে। এনেকুৱাকৈ কষ্ট কৰা জীৱন দেখুৱাই আছোঁ, আপোনালোকক চাই থাকিব। আৰু এনেকুৱাকৈ লৈ যোৱা অৱস্থাত ভিডিঅ' কৰিবলৈ বহুত টান, তো কঠীয়া ৰোৱা অলপ ভিডিঅ' দেখুৱাই আছোঁ, অলপ দেখুৱাম, ইমানটো দেখুৱাব নোৱাৰিম। তো গাঁৱৰ জীৱন, খেতি কৰিবই লাগিব, খেতি নকৰিলে কি খাম? গাঁৱৰ মানুহ খেতিৰ ওপৰতে নিৰ্ভৰ কৰে আৰু নিৰ্ভৰ কৰোঁ আমিও। সেইকাৰণে খেতিত লাগি পৰিছোঁ এইবাৰ। আৰু গাৰ যেতিয়া বিষ হৈ গৈছে ন, কি ক'ম, লাইফত প্ৰথমবাৰ ইমান কষ্ট কৰিছোঁ খেতিত, চাওঁ কিমান ফল পাওঁ। সকলোৱে ছাপোৰ্ট কৰিব, ফেচবুকত চাই থাকিলে পেজখন ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব। কিমান ধান পাওঁ নাপাওঁ দেখুৱাম। ইয়াত 25টা পাছো আছে, মানে মুঠা আছে ডাঙৰ ডাঙৰ, লৈ যাই আছোঁ। পৰি যাম, এনেকুৱা আলি দি যাব লাগে, তো দেখি থাকিব। আৰু গাইজ আহি পালোঁ, আৰু অলপ আছে, ইয়াতে ৰাখিম। কি ক'ম আৰু, বহুত খাটনি হৈছে, কষ্ট বহুত ওজন। আহি পাইছোঁ, ইয়াতে ৰাখিম। চাব পাৰিছে বস্তা ফাৰি গ'ল, বেগটো ফাৰি গ'ল, চাব পাৰিছে হয়ৰাণ। এনেকুৱা 25টা লোড কৰিছিলোঁ, 25টা এনেকুৱা ইমানখিনি 25টা লোড কৰিছিলোঁ, দেখুৱালোঁ। আৰু এই 25টা এনেকুৱাকৈ আনি এই বেগটোত সোমাই কিনে আনিছোঁ, আনি কেনে খাৰত লৈছোঁ। দেখিবতো পাইছেই। অলপ ৰেষ্ট লওঁ, তাৰপিছত কৈ আছোঁ। আমি পাছো বুলি কওঁ এইবিলাকক, আপোনালোকে কি বুলি কয় নাজানো, কঠীয়াৰ পাছো। তো 25টা লোড দিছিলোঁ, ইয়াত সোমাইছিলোঁ 25টা পাছো, এনেকুৱা সোমাইছিলোঁ, লৈ আহিছোঁ বহুত দূৰৰ পৰা। তো বহুত হয়ৰাণ হৈ গ'লোঁ, বহুত ওজন হৈছিলে। তো আজি ইয়াতে চাওঁ কিমান দূৰ হয়, শেষ হয় নে নহয়, ৰুই কিনে শেষ কৰিব পাৰোঁ কি নাপাৰোঁ নাজানো। এতিয়া ময়ো অলপ ৰুম আৰু আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। মই ভালকৈ ৰুব নাজানো, তথাপিও ৰুম আৰু না কি কয় গাইজ, খেতি কৰিব লাগে। গাঁৱৰ মানুহ যিহেতু আমি, খেতি কৰিব লাগে, খেতি কৰোঁ সকলোৱে মিলি। আহক, প্ৰথম নতুন খেতিয়ক, তাৰমানে এইবাৰ লাইফত মোৰ ফাৰ্ষ্ট টাইম খেতি কৰি আছোঁ। আগতে আহিছোঁ খেতি পথাৰত, কিন্তু ইমান খাটা নাই খেতিত। এইবাৰ প্ৰথম বহুত খাটি আছোঁ খেতিত, কি হয় নাজানো। ইমান কষ্টৰ ফল কেনেকুৱা পাওঁ গাইজ, আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। চাব পাৰিছে এই বেগটো ফাৰি গ'ল, ইয়াতে চিলাইটো ফাৰি গ'ল, পৰি গৈছিলোঁ ইয়াতে আহি কিনে। তো চাই থাকিব গাইজ। ইয়াতেও 25টা পাছো আনিছিলোঁ, ইয়াতে আছে 25টা। আৰু এই সন্মুখত সেই তাতে মা আৰু ভনীয়ে মানে কঠীয়া ৰুই আছে। আৰু ইয়াতে আছে 10টা, 1, 2, 3, 4টা ডবলা কঠীয়া ৰুব লাগিব। ইয়াতে আছে 20টা আছিল, ইয়াৰ পৰা 10টা তাতে লৈছে, দেখুৱাইছোঁ। আৰু গাইজ এতিয়া ভনীক ভিডিঅ' কৰিবলৈ দিছোঁ, কাৰণ কেমেৰা কৰা মানুহ কোনেও নাছিলে, কেমেৰা কৰিবলৈ ভনীক দিছোঁ। আৰু মই ধান গাড়ি আছোঁ, চাব পাৰিছে, মানে কঠীয়া ৰুই আছোঁ, চাব পাৰিছে। আমি ধান ৰোৱা বুলি কওঁ, বিধান ৰোৱা বুলি কওঁ। তো চাব পাৰিছে, তো স্পীড নাই মোৰ ইমান। ভনী বা মায়ে যিমান স্পীডত ৰুই, মই ইমান স্পীডত ৰুব নোৱাৰোঁ, লাহে লাহে ৰুই আছোঁ। আৰু এনেকুৱাকৈ ৰুইছোঁ। আৰু আপোনালোকে
কিমান স্পীডত ৰুব পাৰে বা কেনেকুৱা ৰুব পাৰে কি নাপাৰে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো চাওক দেখুৱাই আছোঁ কেইদিনমান পিছতে সেউজীয়া পথাৰ হৈ পৰিব আৰু সোণালী পথাৰ হ'বই, বেছি দিন নাই। কিন্তু এইবাৰ বৰষুণ নাই, এইবাৰ ইমান বানপানী নাই, বহুত মানে ৰুবলৈ বাকী আছে। মই ধান ৰোৱা শিকি আছোঁ, প্ৰথমবাৰ শিকি আছোঁ, চাব পাৰিছে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকক সকলোৱে ছাপোৰ্ট কৰিব। মোৰ ফেচবুক পেজত চাই থাকিলে পেজখন ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লৈ নাপাহৰিব। তো ছাপোৰ্ট কৰক, আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। তো যদি আপোনালোকে ভালকৈ ছাপোৰ্ট কৰে তেনেহ'লে মই ভাল আৰু এনেকুৱাকৈ ভিডিঅ' বনাই যাম। আৰু চাব পাৰিছে এডাল গছ আছে ইয়াত ধুনীয়া লগা, নেক্সট ভিডিঅ'ত দেখুৱাম, চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। আৰু চাব পাৰিছে মই পূৰা লাইন বাই লাইন ৰুই আছোঁ, প্ৰথমবাৰ ৰুইছোঁ। তো এনেকুৱাই ছিষ্টেমত ৰুইছোঁ আৰু কি ক'ম। এই গছজোপা চাব পাৰিছে কিমান ধুনীয়া লাগিছে, দেখুৱালোঁ আপোনালোকক আৰু ভালকৈ নেক্সট ভিডিঅ'ত দেখুৱাম। তো ফোনৰ কেমেৰা ভাল হোৱা নাই কৰা, কাৰণ লৰাইছিলে মোবাইলটো মানে বহুত। তো দেখুৱালোঁ আৰু এনেকুৱাকৈ ভিডিঅ' কৰি কেনে। তো ভিডিঅ'টো সকলোৱে ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি বহুত আগবাঢ়িছোঁ। জুবিন গাৰ্গ মটৰ গেৰেজ আৰু আছানুৰ ব্লগছ ইউটিউব চেনেলত, ফেচবুক পেজত বহুত ফলোৱাৰ্ছ হৈ আছে। আপোনালোক সকলোকে ধন্যবাদ। আৰু ইনষ্টাগ্ৰামতো বহুত ছাপোৰ্ট পাইছোঁ, সকলোৱে ছাপোৰ্ট কৰিব ইনষ্টাগ্ৰামতো। আৰু গাইজ চাব পাৰিছে এইটো হয় কাদোদোৱা, একদমেই মাথাৰ পৰা এইটোলৈ। ইয়াতে মুঠতে চাৰিটা ডবলা আছে আৰু এই 4 ডবলাৰ কাদংখিনি মানে কঠীয়া কালি ৰুম ইয়াতে, তাতে আজি ৰুই আছে, ইয়াতে ৰুম। তো একেটা ভিডিঅ'তে দেখালোঁ আৰু এটা ঘৰৰ কাষত আছে, সেইটো নেদেখুৱাও মানে। তো এই এটা ভিডিঅ'তে মই দেখুৱালোঁ যে এইকেইটাই মুঠৰ আছে ইয়াতে ধৰ 4 ডবলা আৰু এইটো হয়, এইটো যিটো ৰোৱা আছে এইটো হয়, এইটো আগতে ৰৈছোঁ মানে এই 4 ডবলা। আৰু কালি ইফালে আহিব, তাতে ৰোৱা হ'লে ইয়াতে আহিব। তো ৰোৱাখিনি কমপ্লিট কৰি দিলে একদম খতম, কি ক'ম আৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আৰু ধান কাটা মাৰা একদম পূৰা দেখুৱাম। তো সকলোৱে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। কিমান ধান পাওঁ নাপাওঁ দেখুৱাম, শেষলৈ চাবৰ কাৰণে, কমপ্লিট চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধান কেনেকুৱা হয় নহয়, নতুন খেতিয়ক যিহেতু, দেখিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আহি থাকিব। তো টাইম মেকআপ কৰিব পৰা নাই, বহুত মন চনো বেয়া, কাম চাম নাই। তো সেইকাৰণে ভিডিঅ' ভালকৈ টাইম টু টাইম বনোৱা নাই। তো চেষ্টা কৰিম, সকলোৱে ছাপোৰ্ট কৰিব, চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে। তো বাই বাই।